মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ পাঠ মুকলি কৰিছো। আজিৰ পাঠত অনুশীলনী 2.1ৰ প্ৰথমতে আমি 1 নম্বৰ অংকটো লৈছো, প্ৰতিক্ৰম নিৰ্ণয় কৰা। এতিয়া প্ৰতিক্ৰম মানে কি প্ৰথমতে জানিব লাগিব। প্ৰতিক্ৰম মানে হৈছে সাধাৰণ ভাষাত ক'বলৈ গ'লে বিপৰীত, অৰ্থাৎ আমি যদি এটা ভগ্নাংশ লওঁ, ধৰা হ'ল 4/3, এই ভগ্নাংশটোৰ প্ৰতিক্ৰম সুধিলে হ'ব 3/4, অৰ্থাৎ হৰটো গৈ লব হয় আৰু লবটো গৈ হৰ হয়। এইখিনি হৈছে প্ৰতিক্ৰম। এতিয়া এই ক্ষেত্ৰত তোমালোকে চোৱা, এইটোতো ভগ্নাংশ হৈ থকা নাই, এইটো অকল 6 এটা হৈছে গোটা সংখ্যা। এতিয়া এনেকুৱা ধৰণৰ কৰিবলৈ গ'লে আমাৰ এটা সমস্যাৰ সৃষ্টি হয়, যিহেতু ইয়াত হৰ নাই। সেইকাৰণে তোমালোকে ইয়াত হৰ এটা আছে বুলি মনতে ধৰি ল'বা, ইয়াত 1 এটা আছে বুলি তোমালোকে ধৰি ল'বা। লিখিব নালাগে, ধৰি ল'বা যে ইয়াত এটা 1 আছে। গতিকে 6ৰ যদি প্ৰতিক্ৰম উলিয়াও, তেতিয়াহ'লে 1টো গৈ ওপৰত লব হ'ব আৰু 6টো আহি হৰ হ'ব। সেইকাৰণে আমি 6 প্ৰতিক্ৰম সমান লিখিম ওপৰত 1 তলত 6, অৰ্থাৎ 6/1 হ'ব ইয়াৰ প্ৰতিক্ৰম। নিশ্চয় তোমালোকে বুজিছা। এইবাৰ এইটো ক্ষেত্ৰত আমাৰ চাওঁ। প্ৰথমতে যিহেতু ই এটা মিশ্ৰ ৰূপত আছে, সেইকাৰণে আমি প্ৰথমতে ইয়াক অপ্ৰকৃত ৰূপলৈ নিব লাগিব। সমান 5/5 × 10 = 13, 5/13 হ'ব। এতিয়া এই 5/13ৰ প্ৰতিক্ৰম কি হ'ব? 5/13ৰ প্ৰতিক্ৰম লিখি থম। 5/13ৰ প্ৰতিক্ৰম 13/5। তোমালোকে নিশ্চয় বুজিছা। ইয়াৰ পিছতে আমি আহিম মান নিৰ্ণয় কৰা। এতিয়া মান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত চোৱা, ইয়াত আছে এৰ 1টো 6 হৰণ 8/1। এই ক্ষেত্ৰতো আকৌ জানিবলগীয়া কথা কি, যেতিয়া এনেকুৱা হৰণ চিন থাকে, সেই হৰণ চিনটো আমি পূৰণ কৰিব লাগে, অৰ্থাৎ 6 পূৰণ লিখিম আমি। এতিয়া হৰণৰ ঠাইত যিহেতু পূৰণ দিলো, হৰণৰ পিছত থকা এই যিটো ভগ্নাংশ আছে, এই ভগ্নাংশটোৰ প্ৰতিক্ৰম ৰূপলৈকে গুচি যাব, অৰ্থাৎ তলত আহিব 1 আৰু ওপৰত যাব 8। অৱশ্যে তলত 1টো আমাৰ নিলিখিলেও হয়, গতিকে আমি এইটো নিলিখিলেও আমাৰ চলিব। অকল কি লিখিম? 8 লিখিম এইটো। এতিয়া সমান 8×6 = 48। এইটোও হ'ব ইয়াৰ এনচাৰ। বুজিছা তোমালোকে? ইয়াৰ পিছত এইটো ক্ষেত্ৰত চোৱা, প্ৰথমতে আমি এইটোক অপ্ৰকৃত ৰূপলৈ নিম। 3/5, 3 × 15 = 16 হৰণ 4। এতিয়া এইটোক 3/16 হৰণৰ ঠাইত আমি পূৰণ লিখিম। তেতিয়া দেখিছা তোমালোকে 6টো কি হৈছিলে, এনেকুৱাকে 1টো ওপৰত আহিছিলে, 6টো তলত আহিছিলে। গতিকে ঠিক তেনেদৰে এতিয়া 4ৰ তলত আমি যদি 1 থকা বুলি ভাবো, তেতিয়াহ'লে কি হ'ব? এইটো উলটি যাব, অৰ্থাৎ ওপৰত যাব 1 আৰু তলত আহিব 4। তেতিয়া কি হ'ব? এইটো 4ত এবাৰ যাব, 4ৰে 16ত 4 বাৰ যাব, অৰ্থাৎ তলত থাকিল অকল 3 × 1 আৰু ওপৰত থাকিল 4 × 1। ইজুগেলটো আমি কি লিখিম? 4 × 4 = 3 × 3, অৰ্থাৎ 3/4। এইটো হ'ব এনচাৰ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিছা। এইবাৰ আহিছো 3 নম্বৰ অংকলৈ। 3 নম্বৰ অংকটোত আছে 4/3 ৰ 15/8ক 2 সমস্ত 4/3ৰে হৰণ কৰা। আমি এই ক্ষেত্ৰত প্ৰথমতে এইটো উলিয়াই ল'ব লাগিব। সমান 4/3 ৰ 15/8, অৰ্থাৎ 4/3 পূৰণ 15/8। এতিয়া 8ক কিহেৰে হৰণ কৰিব দিছে? 2 সমস্ত 4/3ৰে। 8ক এইটো আমি সমস্ত ভাঙি ল'ম। 7 × 8 = 9, 10, 11 ইমানৰে হৰণ কৰা। আমি এনেদৰে লিখি ল'লো। এতিয়া
আমি এইখিনি অকণমান সৰু কৰি লওঁ। 4ৰে এবাৰ যাব, 4ক 8ৰে দুবাৰ যাব, 3ক 3ৰে এবাৰ যাব, 3ৰে 15ক 5 বাৰ যাব। অৰ্থাৎ তলত হ'ল 1 পূৰণ 5, 5 হ'ল, আৰু ওপৰত 1 পূৰণ 2, 2। ইমানক এইখিনিক 4/11ৰে হৰণ কৰা। এইখিনি কৰিব লাগে। এতিয়া সমান আমি কি কৰোঁ, হৰণ কৰা বুলি কোৱাৰ লগে লগে আমি এনেকৈ এডাল আচমাৰি ল'ব লাগিব। ওপৰত হ'ব 5/2 আৰু তলত হ'ব 4/11। এতিয়া তোমালোকে চাবা, এইখিনি যে 5/2 আছে, আমি প্ৰথমতে 5/2টো লিখি ল'ম। এতিয়া এইডাল হৰণ চিন, এই হৰণ চিনডালক আমি পূৰণ চিন হিচাপে দিব লাগিব। দিলে হৰণ চিনডালৰ তলত যিটো ভগ্নাংশ আছে সেইটোৰ প্ৰতিক্ৰমটো ইয়াত বহিব, অৰ্থাৎ উলটি যাব। এতিয়া 4 যাব ওপৰত আৰু 11 আহিব তলত। এতিয়া এইখিনিক আমি সমাধান কৰিম। ইয়াতে হ'ব 5 11 55 আৰু ইয়াতে 4 2 8, অৰ্থাৎ 55/8 হ'ব ইয়াৰ এনচাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি ল'লা এইটো অংক। মই আকৌ এবাৰ কৈছোঁ, 4/3 15/8ক 4/3 হৰণ কৰা বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি এইখিনি সমাধান কৰি ল'ব লাগিব। এইখিনি কৰোঁতে আমি পালোঁ 5/2। এইখিনিক 11/4ৰে হৰণ কৰাৰ ক্ষেত্ৰত আমি প্ৰথমতে এনেকে লিখি ল'ব লাগিব, আৰু হৰণ চিনডালক আমি পূৰণ বুলি ক'ব লাগিব। আৰু পূৰণ কোৱাৰ লগে লগেই এই যিখিনি আছিল আমাৰ হৰ হিচাপে যিটো ভগ্নাংশ আছিল, এই হৰ হিচাপে থকা ভগ্নাংশটো উলটি যাব। 4 ওপৰত যাব, 11 তলত আহিব। আৰু এইখিনি আমি কি কৰিলোঁ, আমি জানো ভগ্নাংশৰ পূৰণ কৰিলে হৰ আৰু হৰ পূৰণ হয়, 5 11 55, আৰু লব আৰু লব পূৰণ হ'ব 4 2 8, অৰ্থাৎ 55/8 হ'ব ইয়াৰ উত্তৰ। নিশ্চয় তোমালোকে বুজিছা। এইবাৰ আহিছোঁ 2 নম্বৰ অংকলৈ। ইয়াৰ অংকটোত আছে 11/6 প্ৰতিক্ৰমেৰে সমস্ত 22/13ক হৰণ কৰা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 11/6 প্ৰতিক্ৰম কি ইতিমধ্যে শিকিছা। কি হ'ব এইটো? 6/11 হ'ব। এতিয়া আমি কৰিব লাগে সমান হৰণ চিন দিম। এইটোৰ প্ৰতিক্ৰমে এইটোক যিহেতু হৰণ কৰিব লাগে, এইটো থাকিব ওপৰত সমস্ত 22/13, আৰু তলত এইটোৰ প্ৰতিক্ৰমটো লিখিম 6/11। এইটো 11/6 আছিল, ইয়াৰ প্ৰতিক্ৰম 6/11 হ'ব। এতিয়া এইখিনি আমি সমস্ত ভাঙি ল'ব লাগিব। 22/22 আৰু 22 13 কিমান হ'ব? 22 13 3 2 5 2 1 3 35, অৰ্থাৎ 22/35 হ'ব। আৰু তলত 6/11। এতিয়া এইখিনি আমি সৰল কৰিবৰ কাৰণে প্ৰথমতে 22/35টো লিখি ল'ব লাগিব। আৰু এইডাল হৰণ চিন যে আছে, এই হৰণ চিনডালক আমি পূৰণ চিন বুলি লিখিব লাগিব। তেতিয়া কি হ'ব, হৰণ চিনৰ তলত যিটো ভগ্নাংশ আছে, এই ভগ্নাংশটো সম্পূৰ্ণ ওলোটা হৈ যাব। অৰ্থাৎ 11 আহিব তলত, 6 যাব ওপৰত। এতিয়া আমি কিছু কটাকটি কৰিব পাৰোঁ নেকি চাওঁ। এইটোক 2ৰে হৰণ যায় 11 বাৰ, আৰু এইটোক 2ৰে হৰণ যায় 3 বাৰ। 2 3 গুণ 6, আৰু এইখিনি কটাকটি নাযাব। গতিকে আমি সমান লিখিম। তলত হ'ব 11 পূৰণ 11, আৰু ওপৰত হ'ব 35 পূৰণ 3। এতিয়া কিমান হ'ব? 11 11 121, তোমালোকে জানা। আৰু এইটো হ'ব 5 3 15, 5 হাতে গ'ল 1, 3 3 9 1 10, অৰ্থাৎ 121/105 হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অংকটো সুন্দৰকৈ বুজিছা। এইবাৰ আহিছোঁ 3 নম্বৰ অংকটোলৈ। অংকটোত আছে 3/1 আৰু 5/2 পূৰণফলক 7/3 আৰু 5/2 পূৰণফলেৰে হৰণ কৰা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে তোমালোকে এইখিনি উলিয়াই ল'ব লাগিব। 3/1 আৰু 5/2 পূৰণফল কিমান? আমি লিখিম 3/1 পূৰণ 5/2 সমান। এতিয়া তলত হ'ব 5 3 গুণ 15, ওপৰত হ'ব 2। ঠিক তেনেদৰে
লিখিম 7 ভাগৰ 3 পূৰণ 5 ভাগৰ 2 সমান তলত 7 5 গুণ 35 আৰু ওপৰত 3 2 6। এতিয়া চোৱা 3 ভাগৰ 1 আৰু 5 ভাগৰ 2 পূৰণফল পালো 15 ভাগৰ 2 আৰু 7 ভাগৰ 3 আৰু 5 ভাগৰ 2 পূৰণফল পালো 35 ভাগৰ 6। এতিয়া এইটোৰ পূৰণফলক এইটোৰ পূৰণফলেৰে হৰণ কৰিব দিছিল, অৰ্থাৎ যেনেকৈ আছে আমাৰ দেখাত তেনেকৈ হ'ব, মাত্ৰ মাজত হৰণ চিনটো হ'ব। প্ৰশ্নমতে লিখা, প্ৰশ্নমতে 15 ভাগৰ 2 হৰণ 35 ভাগৰ 6। এইটো অলপ আগতে অংকটো শিকোৱা হৈছে কেনেকৈ কৰে। প্ৰথমতে আমি লিখি ল'ম সমান 15 ভাগৰ 2 লিখি ল'ম 15 ভাগৰ 2। এতিয়া এই হৰণ চিনটোক আমি কি কৰিম, পূৰণ লিখিম। লিখিলে এইখিনি বস্তু ওলটি যাব, 35 যাব ওপৰত, 6 আহিব তলত। এতিয়া এইখিনি আমি কটাকটি কৰিম। 5ৰে এইটোকো হৰণ যায়, এইটোকো যায়। 5ৰে 5 3 গুণ 15, 5ৰে 5 7 গুণ 35। 2ৰে এইটোকো হৰণ যায়, এইটোকো যায়। 2ৰে 2ত এবাৰ যাব, 2ৰে 6ত 3 বাৰ যাব। আৰু এইখিনি কটাকটি নাযায়, সেয়ে আমি কি লিখিম, তলত লিখিম 3 পূৰণ 3 আৰু ওপৰত 1 পূৰণ 7, অৰ্থাৎ ওপৰত হ'ব 7 তলত হ'ব 9। এইটোৱে হৈছে এনসাৰ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ এই অংকটোলৈ আহিছো, তোমালোকে ভালকে মনোযোগ দিবা। এই অংকটোত আছে দুটা সংখ্যাৰ পূৰণফল সমস্ত 2 ভাগৰ 1। যদি এটা সংখ্যা 14 ভাগৰ 9 হয় তেন্তে অন্য সংখ্যাটো কি? এনেকুৱা অংকৰ ক্ষেত্ৰত মই প্ৰায় ছাত্ৰ ছাত্ৰীসকলৰ ভুল হোৱা দেখিছো। সেইকাৰণে তোমালোকক এই অংকটো কেনেকৈ কৰিব লাগে সেই বুদ্ধিটো মই শিকাব খুজিছো। তোমালোকে ভালকে মনোযোগ দিবা। এই অংকটোৰ দৰে এটা সহজ অংক তোমালোকে মনতে ভাবি ল'বা। ইয়াত আছে দুটা সংখ্যাৰ পূৰণফল সমস্ত 2 ভাগৰ 1। তোমালোকে জানা যে 2 আৰু 4 পূৰণ কৰিলে ধৰা 8 হয়, এইটো তোমালোকে জানা। ঠিক এনেকুৱা দুটা সংখ্যাৰ পূৰণফল সমস্ত 2 ভাগৰ 1। আমি কি কৰিলো, দুটা সংখ্যাৰ পূৰণফল 8 লিখিলো। এতিয়া যদি এটা সংখ্যা 14 ভাগৰ 9 হয় তেন্তে অন্য সংখ্যাটো কি? এতিয়া তোমালোকে চোৱাচোন, যদি এটা সংখ্যা 4 হয়, এটা সংখ্যা যদি 4 হয়, এই সংখ্যাটো কি? এতিয়া তোমালোকে গম পাইছে যে এই সংখ্যাটো 2 হয়। এতিয়া আমাৰ কাম হ'ব এই 2 সংখ্যাটো উলিয়াবৰ কাৰণে এইখিনিৰ ভিতৰত আমি কি কৰিব লাগিব সেইটো তোমালোকে জানিব লাগিব। এতিয়া এই 2 ওলাবৰ কাৰণে আমি 4ৰে 8ক হৰণ কৰিব লাগিব। নিশ্চয় তোমালোকে 4ৰে 8ক হৰণ কৰিলে 2 পাবা। গতিকে এই অংকটোৰ ক্ষেত্ৰতো আমি এই পদ্ধতিখিনি ব্যৱহাৰ কৰিব লাগিব। এতিয়া চোৱাচোন, আমি প্ৰথমতে লিখিম দুটা সংখ্যাৰ পূৰণফল সমস্ত 2 ভাগৰ 1। এতিয়া দুটা সংখ্যাৰ পূৰণফল সমস্ত 2 ভাগৰ 1 সমান 2 ভাগৰ 2 গুণ 2 1 3, 2 ভাগৰ 3। যদি এটা সংখ্যা 14 ভাগৰ 9 হয় তেন্তে অন্য সংখ্যাটো কি? এতিয়া এটা সংখ্যা 14 ভাগৰ 9 এতেকে অন্য সংখ্যাটো হ'ব 2 ভাগৰ 3 হৰণ 14 ভাগৰ 9। আগতে আমি যিটো চিষ্টেমত তোমালোকক শিকালো সেইটো ধৰণে এইটো কৰিলো, সমান 2 ভাগৰ 3 পূৰণ 9 ভাগৰ 14 হ'ব। এইটো হৰণ চিন আমি পূৰণ কৰি দিলো। এতিয়া 3ৰে 3ত এবাৰ, 3 বাৰ, 2ৰে 2ত এবাৰ, এইটো হ'ব 7 বাৰ, অৰ্থাৎ উত্তৰটো কিমান হ'ব? তলত 1 পূৰণ 3 3 হ'ব আৰু ওপৰত 1 পূৰণ 7 7 হ'ব, অৰ্থাৎ 3 ভাগৰ 7 হ'ব উত্তৰটো। মানে অন্য সংখ্যাটো কি পাম আমি? 3 ভাগৰ 7। এতিয়া আকৌ এই অংকটো হৈছে নে নাই তোমালোকে পৰীক্ষাও কৰি চাব পাৰা। আমাক কি কৈছিলে? দুটা সংখ্যাৰ পূৰণফল সমস্ত 2 ভাগৰ 1। গতিকে সেই কথাটোকে আমি পূৰণ কৰি চাওঁ দি আছো বাৰু। এটা সংখ্যাক যিহেতু 14 ভাগৰ 9 কৈছিল, আমি এইটো প্ৰমাণ, এইটো পৰীক্ষাত লিখিবও নালাগে, বহীত লিখিবও নালাগে, এইটো প্ৰমাণ কৰিলো আমি। 14 ভাগৰ 9
এইটো সংখ্যা উলিয়াইছিলো নহয়, এইটোক 3 ভাগৰ 7 তোমালোকে পূৰণ কৰা। এইখিনি পোৱা নে নোপোৱা চোৱাচোন বাৰু। এতিয়া কি কৰিম, 3ৰে এবাৰ, 3 3 গুণ 9, 7ৰে 7ত এবাৰ, 7 2 গুণ 14, অৰ্থাৎ কিমান হ'ব, তলত 2 গুণ 2, ওপৰত 3 গুণ 3, 2 ভাগৰ 3। এয়া চোৱা, আমি 2 ভাগৰ 3 পালো।